নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ 344 সংখ্যক শ্লোক এয়া শ্রীমদ্ ভগবত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ অন্তিম সংখ্যক শ্লোকভাগী হৈছে এনে ধৰণৰ এবং বুদ্ধি পরং বুদ্ধা সৎসংস্তভ্যাত্মানমাত্মনা জহি শত্রুং মহাবাহো কামরূপং দুরাসদম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনে ধৰণৰ হে মহাবাহু অৰ্জুন, এইদৰে নিজৰ আত্মাটোক জড় ইন্দ্ৰিয়সমূহ মন আৰু বুদ্ধিৰ ওপৰত বুলি বুজি আধ্যাত্মিক চিন্তাৰ সহায়ত কৃষ্ণ ভাৱনাৰ সহায়ত মনটোক স্থিৰ কৰি আধ্যাত্মিক শক্তি লাভ কৰি কামনা নামৰ দুৰ্জয় শত্ৰুটোক জয় কৰা। অৰ্থাৎ ভগৱত গীতাৰ তৃতীয় অধ্যায়ৰ পৰম পুৰুষ ভগৱান এজন নিত্য দাস বুলি নিজৰ স্বৰূপ উপলব্ধি কৰি কৃষ্ণ ভাৱনা সম্পন্ন হ'বৰ বাবে এটি চূড়ান্ত নিৰ্দেশ দিছে। নিৰ্বিশেষ ব্ৰহ্মৰ লগত মিলিত হোৱা যে জীৱনৰ চৰম উদ্দেশ্য নহয়, সেই কথাও কোৱা হৈছে। জড়জাগতিক জীৱৰ সময়ছোৱাত কাম প্ৰবৃত্তি আৰু জাগতিক সম্পদসমূহৰ গৰাকী হোৱাৰ আকাংক্ষাৰ দ্বাৰাই প্ৰভাৱিত হোৱাটো এজন ব্যক্তিৰ বাবে নিশ্চিত কথা। জীৱৰ বাবে প্ৰাকৃতিক সম্পদৰ অধিপতি হোৱাৰ হেঁপাহ আৰু ইন্দ্ৰিয় সুখৰ বাসনাই হ'ল আটাইতকৈ ডাঙৰ শত্ৰু। গতিকে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে জড়জাগতিক জীৱনৰ প্ৰাথমিক অৱস্থাত বিবিধ দাৰ্শনিক চিন্তা চৰ্চা আৰু তথাকথিত যৌগিক আসনসমূহৰ সহায়ত ইন্দ্ৰিয়সমূহৰ নিয়ন্ত্ৰণৰ বাবে কৰা কৃত্ৰিম প্ৰচেষ্টাই মানুহক কেতিয়াও আধ্যাত্মিক জীৱনৰ ফালে আগুৱাই নিব নোৱাৰে। উচ্চতৰ বুদ্ধিৰ সহায়ত কৃষ্ণ ভাৱনাৰ বিষয়ত প্ৰশিক্ষণ লাভ কৰাটোৱে এই বিষয়ৰ অপৰিহাৰ্য। অৰ্থাৎ আমাৰ কামনাক দমন কৰাৰ বা কাম ভাৱটোক এই দুৰ্জয় শত্ৰুটোক বশ কৰাৰ একমাত্ৰ উপায় হৈছে উচ্চ বুদ্ধি সম্পন্ন সহায়ত কৃষ্ণ ভাৱনাক সুচাৰুৰূপে পালন কৰা বা কৃষ্ণ ভাৱনা সম্পন্ন হোৱা। গতিকে অৰ্জুনক কৈছে হে মহাবাহু অৰ্জুন, তুমি কৃষ্ণ ভাৱনা সম্পন্ন হৈ শত্ৰুটোক কামনা নামৰ যি প্ৰবল শক্তি থকা শত্ৰুটোক তেওঁক জয় কৰাৰ কাৰণে তুমি প্ৰবল ধাউতি হোৱা। ইয়াতে কৰ্মযোগ বিষয়ক শ্ৰীমদ্ ভগৱত গীতাৰ তৃতীয় অধ্যায়ৰ ভক্তি বেদান্ত তাৎপৰ্য সম্পূৰ্ণ। ধন্যবাদ।